আচ্ছা, জুইৰ আগত বহি আছোঁ, উৰুকা আয়োজন চলি আছে আৰু উৰুকা আয়োজন কেনেকুৱা হৈছে সকলোবিলাক দেখুৱাম, খুব ধুনীয়াকৈ দেখুৱাম। এতিয়া লাকুৱা ৰঙাগড়াত আছোঁ আৰু শহুৰবাৰীত আছোঁ আৰু তাত কেনেকুৱা আজি আয়োজন একদম ধুনীয়াকৈ দেখুৱাবলৈ গৈ আছোঁ। কোৱা জুই দেই, এই কোৱা জুই। এই মেছেজবোৰ আহি আছে, ঢেৰ মেছেজ। আকাশখন পূৰা কৰে, তামোল গছলৈকে জিলিকি আছে, কিন্তু তামোল গছলৈকে জিলিকি আছে। তাৰপৰা আয়োজনবিলাক দেখুৱাই গৈ থাকিম। জুই কুৰা মেইন, জুই মেইন, তাৰপৰা এইখিনি। আচলতে ভোগালী বুলিলে ভোগ নহয় জানো, ভোগালী বুলিলে ভোগ। আৰু ভোগ, সেই ভোগতেই আমিও ভাবিলোঁ পৰিয়াল সকলো মিলি একেলগে খাম। পৰিয়াল মানে এইবাৰ গ'লোঁ শহুৰৰ ঘৰলৈ। আমাৰ শাহুৱাই থাকে, অকল শাহুৱাই আছেগৈ এতিয়া, শহুৰ দেউতা নাই। ইফালে দেউতা মাও ইতিমধ্যে নাই। সেইবাবে ভাবিলোঁ এইবাৰ ভোগালীৰ উৰুকাটো শাহুৱাইকে সং দিওঁ। আমি এফালৰ পৰা গ'লোঁ, ফুলশালিহঁত আহিলে আৰু সকলো মিলি একেলগে আমি সন্ধিয়াৰ সাজটো একেলগে খাম বুলি বাহিৰতে বনাবলৈ আৰম্ভ কৰিলোঁ। মাছ, মাংস, চুঙা চাউল, সকলোবিলাক। চুঙা চাউল মানে ৰাতিপুৱালৈ চুঙা চাউলৰ ব্যৱস্থা হ'ব আৰু সেইকাৰণে চুঙাও কাটি থোৱা হৈছে। এতিয়া সকলো জুই ফুৱালোঁ আৰু আমাৰ এয়া কাষৰীয়া ব্যক্তিকো আমন্ত্ৰণ কৰিলে, আহিছে। ফুলশালীয়ে পূৰা বনাবলৈ লাগি গৈছে। মানে তেওঁ হ'ল সহৰান্ধনী বুলি ক'ব লাগিব, ৰান্ধনীৰ সহকাৰী। ইফালে সেইবিলাক চলি থাকোঁতে কিন্তু পিঠা পনা লাহে লাহে আহি আছে। পিঠা পনাবিলাকো লাহে লাহে আহি আছে আৰু আমি সেইবিলাকো খাই আছোঁ। আচলতে ৰঙা চাহ, কাৰণ ঠাণ্ডাও এটা আছে, ঠাণ্ডা থকাৰ কাৰণে ৰঙা চাহ আৰু পিঠা পনা। ইফালে আমাৰ মূল ৰান্ধনী হ'ল বোৱাৰী, তাই পেছাত এগৰাকী অধিবক্তা আৰু তাই ৰান্ধে, খুব ভাল ৰান্ধে আৰু সেইকাৰণে তাইকে মূল ৰান্ধনি লোৱা হৈছে। আৰু ফুলশালী, সেয়া মোৰ শাহুৱাই, এয়া শ্ৰীমতী, সকলো বহি লৈ আমি আনন্দ স্ফূৰ্তিৰ মাজেৰে এসাঁজ খাইছোঁ। কিন্তু যিমান আনন্দ কৰিম বুলি ভাবিছিলোঁ, সেই আনন্দৰ অলপ ম্লান পৰিলে দুটা বেয়া খবৰে। এটা হ'ল জাতি আৰু মাটিৰ শিল্পী ৰাজীৱ শদিয়াৰ হঠাৎ পৰলোক গমন, আৰু এজন মোৰ প্ৰিয় ভাইটি ডক্টৰ ৰিংকু ৰঞ্জন বৰা, সেই দুয়োজনৰ হঠাৎ মৃত্যুৰ বাতৰি দুটাই অকণমান গোটেই বিষয়টোত ম্লান পেলাই দিলে। আমি সেইকাৰণে কি কৰিলোঁ যে যিমানখিনি আনন্দ স্ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, সেইখিনিৰ পৰা অকণমান বিৰত থাকি মাত্ৰ একেলগে এসাঁজ খোৱাৰ যিটো আমেজ, সেই আমেজটো লোৱাৰ আৰু যিটো পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰাত আমি লাগি গ'লোঁ। বোৱাৰীয়ে বনাই আছে আৰু ভাল বনায়, বহুত ভাল বনায় তাই, আৰু খুব স্পীড তাই কামবিলাক, খুব তাই মানে খৰধৰকৈ বনায়। আৰু কিনাৰত সেয়া আমাৰ মূল পৰামৰ্শদাতা উপদেষ্টা শাহুৱাই আছেই, ফুলশালী আছে, মানে সহায় কৰি থাকে। আৰু মা হ'ল কি, মাৰ মতে মানে কথাবিলাক চলি থাকিলে ভাল পায় মায়ে তেতিয়া, আৰু খুব শৃংখলাবদ্ধ। মায়ে যিবিলাক কাম কৰে খুব শৃংখলাবদ্ধভাৱে কৰে। এইফালে আমাৰ এখেত বহি আছে, মানে এতিয়া ডাঙৰ হৈ গ'ল যে ঘৰত, বোৱাৰীয়েক আছে, ভায়েক আছে, এইফালে ভাগিনকেইটা, সিহঁতি মানে খাম কেনেকৈ, ওপৰৰ পৰা নিয়ৰ পৰিব নহয়। ইয়াত বহি ল'লোঁ অকণমান। মইতো জোঁৱাই বুলি মোৰ অলপ মানে হেৰিটো বেলেগ আছে, যিয়ে নহওক ট্ৰিটমেণ্ট অলপ বেলেগ চলি আছে। আৰু যিখিনি পাৰিছোঁ সেইখিনি ওচৰৰ মানুহ আহিছে, ওচৰৰ মানুহকো মাতিছে, তেখেতসকলো আহিছে, সহায় কৰি দিছে। এইগৰাকী একদম কাষৰীয়া প্ৰতিবেশী আৰু তেখেতেও সহায় কৰিছে। এইদৰে আমি প্ৰায় 11মান বজালৈকে থাকিলোঁ। আচলতে 10মান বজাত আমাৰ খোৱা বোৱা কাম আৰম্ভ হ'ব, কিন্তু এইফালে টেষ্টিং মেনেজাৰ তেওঁ মাজে মাজে টেষ্ট কৰি থাকে জোলবিলাক, কোনটো জোল কেনেকুৱা হৈছে। গৰমে খাই দিছে, জিভা পুৰি গৈছেগৈ একেবাৰে। কোনটো জোল কেনেকুৱা তাৰ টেষ্টিংটো তেওঁ কৰি থাকে। ইফালে আমাৰ ঠাণ্ডাত এইফালে ধোৱা মেলা কামটো তেওঁৰ আগতেই, ধোৱা মেলাৰ কামটো মানে আমাৰ সহকাৰী ৰান্ধনি পূৰা লাগি আছে। এইখিনিতে কেতিয়াবা জোঁৱাই ফুটনিটো আহি যায় আৰু মানে
ইয়াত আকৌ এয়াৰ ফ্ৰাই কৰিছে মাংস এইবিলাক নতুন প্ৰজন্মৰ বস্তু একদম ধুনীয়াকৈ এয়াৰ ফ্ৰাই কৰিলে মাংস আৰু খাই বহুত টেষ্টি বহুত মই এক পিচ খাই চালোঁ বহুত টেষ্টি আৰু আমাৰ চেৰু লগত গৈছিলে আমি চেৰুকটো এৰি থৈ যাব নোৱাৰোঁ ঘৰত তাক সেইকাৰণে লগত লৈ গ'লোঁ তাৰে এডোখৰ তাক দি দিলোঁ সিও বহুত টেষ্ট পাইছে খাই আৰু চেৰু আচলতে বৰ ঠাণ্ডা আমাৰ চেৰু বহুত ঠাণ্ডা কুকুৰ এটা একোৱে নাই ভৌ এটা নকৰে আপোনাক যদি কিন্তু এটা কথা কুকুৰে বোলে মানুহ বুজি পায় হেনো মানুহ চিনি পায় কিছুমান মানুহ সদায় আহি থাকিলেও ভুকি থাকে দেখোন কিছুমান মানুহ এদিনীয়া মানুহকো নুভুকে সিহঁতে সিহঁতৰ মই এইটো গুণ কি মই নাজানো আচলতে সিহঁতে তেহেঁতৰ ঘ্ৰাণ শক্তি আৰু তেহেঁতৰ ছিক্স চেন্সটো খুব বেছি বুলি কয় মানুহে যিয়ে নহওক আমাৰ এইয়া চাওক বাহিৰত মানে এয়া বাহিৰত এটা ঘৰ আছে য'ত আমি জুইত যদি বাহিৰত কিবা কিবি খাবলগীয়া হয় একেলগে পৰিয়াল মিলি আমি ইয়াতে জুহালত বনাওঁ এটা অস্থায়ী পাকঘৰ এইটো আমাৰ বাহিৰৰ আৰু সেইদৰে আকৌ লৈ যোৱা হৈছে মানে এইখিনি অকণমান কেঁচা হৈ আছে বুলি কৈছিলে অকণমান ফ্ৰাইটো ভাল নহ'ল মই বোলো কেনেকৈ কৰে চাওঁচোন এইবিলাক এতিয়া নতুন প্ৰজন্মহে জানে আমি এইবিলাক নাজানো আজিকালি মানে এনেকুৱা যান্ত্ৰিক হৈ গ'ল ভাজিবলৈও এইবিলাক মেচিন ওলাই গ'ল আজিকালি বাৰু যিয়ে নহওক এইবিলাক ভাল সহজ কৰিলে মানুহবিলাকক এলেহুৱা কৰিলে আচলতে এই মেচিনবিলাকে মানুহবিলাকক এলেহুৱা কৰিলে তাৰ বাহিৰে অন্য একো কৰা নাই যিয়ে নহওক আমাৰ এইফালে হিয়া লাগি গ'ল কুকুৰ মৰম কৰাত এতিয়া বায়েক ভনীয়েক ককায়েক চব যত যিমান পাইছোঁ আমাৰ গোটেইবোৰ চব এই কুকুৰ প্ৰেমী আৰু অৱশ্যে ময়ো ভাল পাওঁ এই জীয়টোক ময়ো বহুত ভাল পাওঁ কাৰণ এটি বিশ্বাসঘাতক নকৰে এটি অতি আচলতে কি বোলে প্ৰভুভক্ত গৃহস্থক এটি জীৱন দি হ'লেও বচাব এই যে এই কুকুৰবিলাকৰ প্ৰতি মই যিসকলে কুকুৰ প্ৰেমী সেইসকলক মই বহুত ভাল পাওঁ এই মানুহসকলকো ভাল পাওঁ যে ৰাতি গৈ মানুহক কুকুৰ পথৰ কুকুৰবিলাকক খাবলৈ দিয়ে বা কিবা কৰে বেলেগ ভাল পাওঁ জুইকুৰা এইকুৰা আচলতে প্ৰথমতে মই যিকুৰা জুইত বহি আছিলোঁ সেই কুৰাই এইকুৰা জুই এইকণ মই ল'বলৈ পাহৰিছিলোঁ এতিয়া জুইকুৰা খুব সুন্দৰকৈ জ্বলিব তাৰপিছত আমি তাতে বহি আৰামত ইফালে ইয়াত চাওক একদম মাছ উতলি আছে দেই এইফালে কুকুৰা মাংস মানে খাদ্যটো বৰ অলপ ট্ৰেডিশ্যনেলো হৈছে অলপ জনগোষ্ঠীয় হৈছে মানে যি যেনেকৈ ভাল পায় কোনোবাই যদি বইল ভাল পায় তেওঁৰ কাৰণে বইল হৈছে কোনোবাই চুঙাত দিয়া ভাল পায় তেওঁৰ কাৰণে চুঙাত দিয়া হৈছে যি যেনেকৈ ইচ্ছা কৰিছে আচলতে ভোগ কৰিব লাগে এই যে ভোগ কৰিব লাগে আৰু আমি ইয়াত এটা ভাল লাগে যে পথাৰ আছে তেওঁলোকৰ নিজৰ পথাৰ আছে আমাৰ শ্ৰীমতীহঁতৰ নিজৰ পথাৰ আছে আৰু নিজৰ পথাৰৰ চাউলেৰে এই ভোগালীটো হয় এতিয়া সেই ড্ৰাই ফ্ৰাই যিখিনি কৰিছিলে সেইখিনি এতিয়া বনোৱা হৈছে নেমু চেমু চেপি তাক মানে ভাত খোৱাৰ আগতে ষ্টাৰ্টাৰ হয় এইটো ষ্টাৰ্টাৰ হয় এইটো আগে খোৱা হ'ব এইটো আগে খোৱা হ'ব আৰু এই ভাগিনটোৱে পূৰা ধুনীয়াকৈ এইখিনি কৰি আছে বনাই আছে এনেকৈ আমি পূৰা আনন্দ স্ফূৰ্তিৰ মাজে পৰিয়ালটো একেলগে মিলি আজি আচলতে বেয়া লাগিলে কি বাইদেউ আহিব নোৱাৰিলে মানে এওঁৰ বায়েক তেওঁ ওচৰতে থাকে ওচৰত আৰু ৰাইজে মিলি পেলাই খাইছে তাত ভিনদেউ মানে ৰান্ধনি সেইকাৰণে বাইদেউ আহিব নোৱাৰিলে কিন্তু ইহঁতি আহিছে ভাগিন দুটা আহিছে অৱশ্যে নেখালেও সিহঁতি আহিছে আৰু আমি গোটেইখিনি যেতিয়া একেলগে হওঁ নহয় আমাৰ বিশ্বৰ সকলো কথা আলোচনা হয় একেবাৰে কেতিয়াবা আমেৰিকা পাই যাওঁ কেতিয়াবা ৰাছিয়া পাই যাওঁ কেতিয়াবা ফুটবল খেলত সোমাই দিওঁ কেতিয়াবা ক্ৰিকেটত সোমাই দিওঁ আৰু এই জুইকুৰা চকখিনি ইমান ধুনীয়াকৈ জ্বলি আছে ইমান ধুনীয়াকৈ জুইকুৰা জ্বলি আছে আৰু আমাৰ শ্ৰীমতী বহি ল'লে এতিয়া মা আহি বহিব ইয়াত এইদৰে এইটো অকণমানি কুকুৰ পোৱালিটো দৌৰি ফুৰিছে আৰু এই গোটেই কথাখিনি মই চলন্ত বিৱৰণী দি আছোঁ আপোনালোকৰ আগত কিন্তু মই এটা কথা ক'ম যে এইবিলাক যে সময় আমাৰ ওলাইছে পৰিয়ালটোৰ কাৰণে শাহুৱাইৰ কাৰণে বা মোৰ শ্ৰীমতীৰ নিজৰ মাকৰ কাৰণে এই সময়বিলাক বিশেষকৈ মা দেউতাহঁতে আমাৰ বিচাৰে মা দেউতাহঁতে এই সময়বিলাক বিচাৰে ব্যস্ততাৰ অজুহাত দেখুৱাই এখেতসকলক যাতে আমি
একাষৰীয়া নকৰোঁ। এখেতসকলক একাষৰীয়া কৰিলে এখেতসকলে বহুত অন্তৰত দুখ পায়। আজি আমি যে একেলগে বহি আছোঁ, এখেতে খাব নালাগে, এখেতে যিটো আত্মসন্তুষ্টি লাভ কৰিছে, যিটো তৃপ্তি লাভ কৰিছে, সেইটোৱে হৈছে আমাৰ সকলোতকৈ ডাঙৰ কাম। আমি ডাঙৰ কাম সেইটোৱে কৰিছোঁ। তেওঁ গোটেই জীয়েকক পাইছে, পুতেকক পাইছে, নাতিনীয়েকক পাইছে, বোৱাৰীয়েকক পাইছে ওচৰত। এইবোৰ এয়া আমাৰ বাইদেউৰ ল'ৰাটো, এইটো ই খুব ভাল ফুটবল খেলে, খুব ভাল ফুটবল খেলে। ইয়াৰ নাম শুভাশিষ শইকীয়া। আৰু এয়া কাষৰীয়া ল'ৰা এইকেইটা। এতিয়া খোৱাৰ মানে সময়টো হৈ গৈছে, খাবলৈ যা যোগাৰ আৰম্ভ হৈছে। আৰু সেইকাৰণে খুলখালীয়ে কৰিছে কি, প্ৰথমতে বোলে সৰু বেচটো বহাই লওঁ, মানে আমাৰ যিটো একেবাৰে জিনিয়ৰখিনিক প্ৰথমতে বহাই লওঁ বুলি কৈছে। আৰু তেওঁলোকক জুনিয়ৰখিনিক বহাই ল'লে তাৰপিছত আমি খাম। সিহঁতি বহি লৈ কথা পাতিছে। সিহঁতিকেইটা ভাত নাখায়, সিহঁতি মানে তাত মাকহঁতৰ য'ত খাইছে তাতে খাব। কিন্তু আইতাকৰ ওচৰলৈ, এনায়েকৰ ওচৰলৈ আহিছে, তেতিয়াহ'লে এনায়েকে সকলোকে বিচাৰে এই সময়টোত। এইখিনি আমাৰ হিয়াহঁত, মৌমন, হিয়া, লগৰকেইটা গোটেইকেইটা বহি ল'লে এবাৰ। সিহঁতক খুৱাই লোৱাৰ পাছত আমি খাম। সিহঁতক খুৱাই লোৱাৰ পিছত আমি খাম। আৰু সুন্দৰকৈ যিমান ব্যঞ্জন বনাইছে সকলোবিলাক সিহঁতক দিছে। আৰু সিহঁতি আকৌ সকলো বস্তু নাখায় নহয়, সিহঁতৰ জ্বলা নাখায়, সিহঁতি তিতা নাখায়, সিহঁতৰতো কিবাকিবি নোখোৱা বহুত থাকে। কোনোবাই অকল মাংস খায়, কোনোবাই অকল আলু খায়। ইহঁতক সন্তুষ্ট কৰাটো বৰ কষ্টকৰ, ইহঁতক সন্তুষ্ট কৰাটো বৰ কষ্টকৰ কাম। তথাপিও ইহঁতক সন্তুষ্ট কৰা হৈছে, ইহঁতি সন্তুষ্ট হ'লে আমি সন্তুষ্ট। আৰু চব বহি গ'লোঁ। এই ভাগিন আকৌ ই গুৱাহাটীত থাকে, ই গুৱাহাটীৰ পৰা আহি পাইছেহি। ই লগে লগে এনায়েকক দেখা এটা কৰিবলৈ আহিলে। এই বাইদেউৰ ডাঙৰ ল'ৰা শুভাংকৰ। ইফালে আমাৰ এই হাল খুলখালী আৰু খুলখালী বোৱাৰী। এইখিনি মোৰ ভাত, মোলৈ বাঢ়িছে দেই। মই এইফালে বহি আছোঁ, মোলৈ বাঢ়িছে। আৰু এইফালে ওচৰৰ যি প্ৰতিবেশী, তেওঁ সহায় কৰি আছে ভাত বহাত। এতিয়া মোৰ ভাত চাই লওক, এইয়া গৰম ধোঁৱা ওলাই আছে, একদম ধোঁৱা ওলাই থকা ভাত। এইফালে খুলখালী আৰু এইফালে মই দুটা মুখামুখি ভিনিয়েক খোলালীয়েক বহি লৈছোঁ। সেয়া মা, এইয়া ভাগিনটো, সিও মানে মাছ খাব। তই মোৰ পৰাই খা। বোলে নহয়, মই নিজে লৈ খাম। সি নিজে লৈ পেলাই এক পিচ খাম বুলি ল'লে। আৰু মই কৰিলোঁ কি, মাছৰ মূৰটো ফ্ৰাই কৰা মূৰটো খাই বেলেগ ভাল পাওঁ মই। এইয়া ই লৈ ল'লে এবাৰ। এইয়া ই লৈছে। মই মাছৰ মূৰটো খাই ভাল পাওঁ কেলৈ, চুবাই ভাল পাওঁ। এয়া মা আহিলে, মাও বহিব এতিয়া আমাৰ লগতে, আমাৰ লগত মা বহিব। সেইফালে বোৱাৰীয়ে বিলাই আছে, তাই মাছ, এইফালে মাংস, এইফালে জলকীয়া, সেইফালে মাটি দাইল আছে, মাটি দাইল খাম। এই গোটেইখিনি সুন্দৰকৈ যা যোগাৰ হৈ গৈছে। সিহঁতি আকৌ টৰ্চ মাৰি মাৰি খাইছে। আন্ধাৰ নহয়, মোবাইলৰ লাইটকেইটা জ্বলাই লৈছে, জ্বলাই লৈ দুয়োটাই খাইছে। আৰু এইফালে মা খোৱাত অকণমান বাছ বিচাৰ আছে, অকণমান তেওঁ বাছ বিচাৰত খায়। এতিয়া আমাৰ ৰান্ধনি বহি ল'লে। ৰান্ধনিয়ে কৈছে চব গোটাই লৈছোঁ বোলে, মই চব গোটাই লৈছোঁ বুলি কৈছে। ৰান্ধনি বহি ল'লে। আমাৰ গৰাকীয়ে আকৌ খাই ল'লে। খালে আগতে মই দেখুৱাবলৈ, মোৰ ফুটেজ ল'বলৈ থাকিলে তেওঁ। সেয়া ৰান্ধনি বহি লৈছে, ৰান্ধনিয়ে খালে। আৰু তাৰপিছত শেষ হয়। ৰান্ধনিয়ে খোৱাৰ পিছতো নাথাকে। আৰু খাই বৈ অকণমান জুই লাহে লাহে নুমাইছে, ধোঁৱা ওলাইছে। মা অকণমান ইয়াত বহিছে। আৰু মই ভাবিছোঁ মই অলপ খোজকাঢ়ি দিওঁ, আৰু এওঁলোকে খাই লওক। এইভাগে আমি পাৰ কৰিলোঁ সন্ধিয়াটো খুব সুন্দৰকৈ, একেলগে পৰিয়ালটো বহি। আৰু ই কৈছে নাখাওঁ, ই ভাগিন শুভাংকৰ, ই কৈছে মই নাখাওঁ, মই তাত গৈ মাহঁতৰ লগত খাম। মই বোলো ভালে, বহুত দিনৰ মূৰত আহিছ, মাহঁতৰ লগতে খাবি। কুকুৰ প্ৰেমী নহয় আমাৰ ইয়াত আহি গ'ল, চব কুকুৰ লৈ ব্যস্ত। ইয়াৰ নাম সমন্বয় দিহিঙীয়া। এয়া পূৰা চলিলে। চলাৰ পিছত তাৰপিছত পিজ্জা চাওকচোন, ভাগিনটোৱে গুৱাহাটীৰ পৰা সিহঁতৰ পোৱালীকেইটালৈ পিজ্জা লৈ আহিছিলে। পিজ্জা খাইছে। আৰু মই অলপ খোজ কাঢ়ি দিছোঁ। ভাত খাই বোলে 200 খোজ কাঢ়িব লাগে। মই বোলো মই কাঢ়ি দিওঁ ৰ। এতিয়া ৰাতিপুৱালে মেজিৰ এটা প্ৰতিকৃতি তৈয়াৰ কৰা হ'ল, আৰু তাতে জ্বলোৱা হ'ল।
আৰু খুলকালিটোৱে কৰিলে কি ৰাতিপুৱা 4মান বজাতে সি শুই উঠি চুঙা চাউল পুৰিলে এয়া চুঙা চাউল সি সুন্দৰকৈ সজাইছে মই ইফালে গা ধোৱাত ব্যস্ত মই গা পা ধুই নামঘৰত সেৱা ভাগি জনাই তাৰপিছত মই খাম জা জলপান খাম ইফালে বোৱাৰীয়ে সকলোকে জা জলপান সেই জুইৰ ওচৰতে যি প্ৰতীকী মেজি যি তৈয়াৰ কৰিছিলে তাৰ ওচৰতে সকলোকে জা জলপান যোগান ধৰিছে আমাৰ হিয়া মৌমন আমাৰ শ্ৰীমতী সকলো বহি সুন্দৰকৈ একেলগে বহি লৈ ৰাতিপুৱাৰ জলপানটো খালোঁ ৰাতিপুৱাৰ জলপানটো দেখুৱাম দেই বৰ ধুনীয়াকৈ জলপানটো সজাই দিছে ইয়াততো এয়া চুঙা চাউল খাইছে চুঙা চাউল খাইছে আৰু ইমান ধুনীয়াকৈ জলপানটো সজাইছে মই কৈছোঁ না প্ৰতিটো ক্ষেত্ৰতে ইমান আমি গোটেই যদিও যান্ত্ৰিকতা কিন্তু শিপাডালৰ একো বস্তুৱে এৰা হোৱা নাই আচলতে যিখিনি কৰিব লাগে সেয়া কৰা হৈছে যিখিনি কৰিব লাগে সেইখিনি সকলো কৰা হৈছে আৰু এয়া আমাৰ জলপান পিঠা পনাৰ পৰা আদি কৰি জলপান এয়া চুঙা চাউল চব গুড় চিৰা বৰা চাউল এইফালে মুড়ি এইফালে তেল পিঠা তিল পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু আৰু সেইকুৰা মই জুইকুৰা মই আহি পাওঁ মানে জুইকুৰা লাহে লাহে নুমাবলৈ ধৰিলে কাৰণ মই গা পা ধুই নামঘৰত সোমাই তাৰপিছত মই আহিছোঁ আৰু শাহুৱাই আৰু খুলখালি বহি আছে এয়া এইবাৰ মোৰ দিয়া হ'ল মই এবাৰ জলপান লৈ ল'লোঁ জলপান লৈ আৰামত মই কি খালোঁ এতিয়া চাওক প্ৰথমতে খাই চাই লৈছোঁ ভাল লাগিছে খাই প্ৰথমতে আলু খালোঁ বোলে আলু নাখালে হেনো গাহৰি হয় বুলি কয় বহুতে সেইকাৰণে মায়ে যে আলু যি তৈয়াৰ কৰি থৈছিলে কুঁৱৰী আলু সেই কুঁৱৰী আলু খালোঁ ইয়াৰ পিছত এয়া খুলখালিয়ে কটা সেই যি চুঙা চাউল সেই চুঙা চাউল খালোঁ সেই চুঙা চাউল খাই লৈ মই খুলখালি আমি দুটা হ'লোঁ শিক্ষক বোৱাৰীগৰাকী হ'ল অধিবক্তা বাই শাহু হ'ল শিক্ষক শহুৰ দেউতা আছিলে শিক্ষক মানে আচলতে এখন শিক্ষকৰে ঘৰ বুলি ক'ব লাগিব আৰু আমি গোটেইখিনি একেলগে বহোঁ আৰু মায়ে এতিয়াও আমাক সৰু ল'ৰাৰ দৰে শাসন কৰে সেইটো সকলোতকৈ ভাল লাগে নিজৰ সৰু ল'ৰাৰ দৰে মাকৰ কাৰণে প্ৰতিটো কিন্তু সন্তানেই সৰু আচলতে সদায় সৰু হৈ থাকে আৰু এই যিখিনি মৰম পাওঁ সেই মৰমেৰে ভোগালীৰ শেষ কৰিলোঁ আৰু সকলোলৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভোগালীৰ মেজি জুয়ে সকলো অসূয়া অপ্ৰীতি দূৰ কৰক সকলোৰে মনবিলাক ভাল হওক সুখ হওক শান্তি হওক